এই কথা কৈ থকা ছোৱালীজনী আজিকালি বৰ ভাল হৈছে, ঘৰৰ সকলো কাম প্ৰায় আজিকালি তাইয়ে কৰে। বাৰু আপোনালোকৰ লগত কেতিয়াবা এনেকুৱা হৈছেনে যে ঘৰৰ ভাতৰ লগত খাব পৰাকৈ ভাজি একো নাই? আমাৰো আজি তেনেকুৱা হৈছিলে, কিন্তু আমাৰ ঘৰত মিস্ত্ৰী দাদাহঁতে কাম কৰি আছে। তেওঁলোকে কাম কৰি থাকোঁতে ওপৰলৈ দেখিলে যে ওপৰত বহুত বেছি কুন্দুলি লাগি আছে, মানে এইটো আমি কুন্দুলি বুলি কওঁ, আৰু আপোনালোকৰ ফালে কি কয় বাৰু মই নাজানো। পটলৰ নিচিনা হয় দেখিবৰ কাৰণে, আৰু গছৰ ওপৰত লাগি আছিলে, সেইকাৰণে পাৰা মানুহ নাছিলে আৰু তেওঁলোকে আজি পাৰি দিলে। এতিয়া মই কুন্দুলি কাটিলোঁ আৰু ইফালে মাছো আনিলে, আৰু মই মাছখিনি ভাবিছোঁ ভাজি লওঁ। আজি মাছৰ লগত মানে মাছৰ টেঙা বনাম, ৰেচিপি নেদেখাওঁ, এনেই জাষ্ট মাছৰ টেঙা আৰু চিম্পুলকৈ বনাম। এতিয়া মোৰ মাছখিনি ভাজাও হৈ গ'ল, আৰু আপোনালোকে কি মাছ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। এতিয়া ভাজিম আকৌ কঁঠালগুটি, মানে কঁঠালগুটি মোৰ বহুত বেছি প্ৰিয় হয়। কঁঠালগুটিখিনি ভাজি হোৱাৰ পিছত মই আকৌ কুন্দুলি আলুখিনিও ভাজিলোঁ, আৰু এয়া মাছৰ টেঙাও হৈ গ'ল প্ৰায়। আৰু এইফালে মই এই গৰমত বনাই আছোঁ, আৰু আজি আমাৰ ভাতৰ